প্ৰতিশ্ৰুতি দিছিলো 1 লাখ চৰকাৰী চাকৰি, কিন্তু মই দিলো 1,65,000 ল'ৰা ছোৱালীক মই চৰকাৰী চাকৰি দিম। আপোনালোকে অকণমান ভাবি চাওক, 1,65,000 1,65,000 ল'ৰা ছোৱালীৰ নিযুক্তি হ'ল। কোনেও ক'ব নোৱাৰিলে যে মুখ্যমন্ত্ৰীয়ে টকা লৈছে, মন্ত্ৰীয়ে টকা লৈছে, বিধায়কে টকা লৈছে। আমি 1 টকাৰ লেনদেন নোহোৱাকৈ, তামোল চালি নোখোৱাকৈ আমি 1,65,000 ল'ৰা ছোৱালীক আমি নিযুক্তি দিলো। এটা আপোনালোকে হিন্দীত বিক্ৰম বাত্ৰা বুলি কাৰ্গিলত এগৰাকী শ্বহীদ হৈছিল। পাকিস্তানক সৈন্যবিলাকক গুলিয়াই মাৰিলে, তেওঁৰ গাত বহুত গুলি পৰিল। গুলি পৰাৰ পিছতো তেওঁ আৰু মাৰি আছে। তেওঁ এটা লাইন কৈছিল, ইয়ে দিল মাঙে মোৰ। তই 1,65,000 তো চাকৰি দিলো, লেকিন ইয়ে দিল মাঙে মোৰ। और चाहिए ये दिल, और चाहिए मुझे। এইবাৰ আমি কিমান চাকৰি দিম? 2 লাখ ল'ৰা ছোৱালীক আমি চৰকাৰী চাকৰি দিম। 2 লাখ ল'ৰা ছোৱালীক আমি চৰকাৰী চাকৰি দিম। যেতিয়া মই আই লাভ ইউ টু, যেতিয়া মই মিটিঙত যাওঁ, আমাৰ ল'ৰা ছোৱালীবিলাকে মোক সোধে, মামা কামাণ্ডোৰ পোষ্ট বঢ়াই দিয়ক, পুলিচৰ পোষ্ট বঢ়াই দিয়ক। মই আজি এটা কথা কৈছো, 2 লাখ চাকৰিৰ ভিতৰত 25,000 চাকৰি অকল পুলিচৰ কাৰণে দিম, যাতে আমাৰ ল'ৰা ছোৱালীয়ে চাকৰি পাব পাৰে। লগতে আমাৰ শিক্ষিত ল'ৰা ছোৱালী আছে, লগতে মই 75,000 শিক্ষক শিক্ষয়িত্ৰীৰ চাকৰি দিম। 25,000 গ'ল পুলিচত, 75,000 হ'ব টিচাৰ। বাকী গ্ৰেড 3, গ্ৰেড 4, মণ্ডল, ডাক্তৰ, নাৰ্ছ, জুনিয়ৰ ইঞ্জিনিয়াৰ, বাকী 1 লাখ। 2 লাখ এডিআৰই মানে গ্ৰেড 3, গ্ৰেড 4। ফ্ৰেণ্ডছসকল, সকলোৱে শুনা পাইছে যে মুখ্যমন্ত্ৰী CM ছাৰে বহুত ডাঙৰ ঘোষণা কৰিছে, বৃহৎ ঘোষণা। 2 লাখ চাকৰি দিম বুলি তেওঁ কৈছে। অসম পুলিচতে 25,000 চাকৰি দিব এই বছৰত, আৰু টোটেল টেটত বহুতো নিযুক্তি দিব, ADRত বহুতো নিযুক্তি দিব। টোটেল 2 লাখ চাকৰি দিম বুলি ঘোষণা কৰিছে। ফ্ৰেণ্ডছসকল, আজিৰ ভিডিঅ'ত ইমানেই আছিল। ভিডিঅ'টো চাই যদি ভাল লাগিল, প্লিজ লাইক, কমেণ্ট আৰু শ্বেয়াৰ কৰিব। যিসকলে চেনেলটো ছাবস্ক্ৰাইব কৰা নাই, ছাবস্ক্ৰাইব কৰি কাষত থকা বেল আইকনটো প্ৰেছ কৰি ৰাখিব, মই দিয়া সকলো ধৰণৰ ভিডিঅ' আপডেটসমূহ পাই থাকিবলৈ।